Hello everyone, নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগত জনাইছো আৰু আজি আমাৰ পাছে পাছে সব আছে আমাৰ ডেটা এয়া ডেটা মা আমাৰ গৰাকী ক'ত জানো আছে এগৰাকী মা হক আমি সব এটাকে উলালো এফালে আমাৰ প্ৰণৱ ৰেডি হৈ গ'ল তাৰপিছত ফল গাড়ী ৰেডি নে গাড়ী ৰেডি হৈ গ'ল আৰু এতিয়া আমি সকলো যাবলৈ ওলাইছো কলিবা মাজুলি লগতে মাজুলি যাম এতিয়া হয় ব'লা তোমালোকে যে যাবলৈ পাইছা আকৌ ভাল লাগিছে দেই আকৌ মোক পিনচিন মাৰি নিদিলি আকৌ মই মাক মাৰি আছিলো যে তুমি থাকি হ'ব না ঠিকে আছে নাই ঠিকে আছে ভাতৰ দাইল লাগিয়ে আছে মুখত আইনাই নেদেখোঁ আকৌ এইকেইটা ইমান ডাঙৰ আইনাখন আছে মানুহটো সমান এখন আইনা পিছলি যাব এখন নেযায় এখন ফিক্সকে ৰখি থাকিম ব'লা 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 এতিয়া কথা পাছত আমি সকলো এতিয়া যাত্ৰা আৰম্ভ কৰি মাজুলীলৈ আৰু আজি ৰাতিপুৱাতে আমি অকণমান ভাত আৰু দালি খালো মায়ে বনালে দেই ভাত আৰু দালি হ'লেও ৰাতিপুৱাতে মায়ে বনালে হয়নে আহিলে খায়ে থাকোঁ মই ঘৰত ইমান নাখাওঁ নহয় আমাৰ ঘৰত গ'লে কিন্তু মা শকত হ'বতো নহয় ডায়েবেটিছটো হাই হৈ যায় আমাৰ ব'লা এতিয়া আমি যাবলৈ ওলালো চবে বেগ চেগ লৈ গৈছে এয়া মাজুলী যাত্ৰা আমাৰ আৰম্ভ কৰি দিলোঁ প্ৰায় 8:30মান হৈছে গোটেইখিনি মানুহ পিছে গাড়ীখনত জুৰি গৈছোঁ জানানে ভালে লাগিছে এতিয়া আমি আহি পেলাই পালোঁ এতিয়া বগীবিল দৰং ক্ৰছ কৰি আহিলোঁ আহি পেলাই কি হ'ল জানে আমি যিখন মেপ ডাউনলোড কৰিছোঁ যিহেতু নাজানো মাজুলী কোনফালে যায় ৰাস্তা নাজানো আমি ডাউনলোড কৰি আহিছিলোঁ যিফালি সেইখন কিবা ভালকৈ শ্ব' কৰা নাই সেইকাৰণে আমাৰ ৰাস্তা অকণমান গড়বড় হৈ যাব বুলি ভয়তে এইখিনি ৰৈছোঁ পেট্ৰল পাম্প এটা আছে কোনোবা অকণমান সুধি মেলি লওঁ বুলি ভাবিছোঁ এগালমান চিপছ কিনি লৈছোঁ দিনে লাগিলে চিপছ নাখাওঁ কৰি থাকোঁ কিন্তু জাৰ্ণি কৰিলে খাই ভাল লাগে যে এগালমান লৈ লৈছোঁ একেবাৰে শেষৰ চিটত মা আৰু মই বহি লৈ লেকচাৰ মাৰি মাৰি গৈ আছোঁ খেৰকটীয়া পৰম্পৰাগত খাদ্যৰ এসাঁজেৰে মাজুলী লখিমপুৰ সংযোগী পথ ফালে যাম মাজুলীৰ কাৰণে কি হ'ল তই দৌৰিছ কি গৰম এতিয়া প্ৰায় 11মান বাজিছে আৰু আমি আহি পালোঁ এইটো কি জেগা বুলি কয় খেৰকটীয়া নি জেগাডোখৰ খেৰকটীয়া মই এখন হোটেলৰ নাম বুলিয়ে ভাবিছোঁ খেৰকটীয়া আজি ৰাতিপুৱা কি হ'ল জানে চাহ খোৱা কাৰোৰে নহ'লে ৰাতিপুৱা শুই উঠিয়ে ভাতটো খাই ওলাই দিলোঁ যে এতিয়া এইখিনিত আহিহে খাইছোঁহি চাহ আৰু ইয়াতে বিস্কুট এপেকেট লৈ লৈছোঁ আৰু চাহ বাছ ইমান এতিয়া আমাক খাব কি বিচাৰিছে আপুনি হয় পানী নিচিনা পানী বৰফে হৈ আছে সেয়া মায়ে ঠাণ্ডা পানী বটলা লৈ লৈছে ইয়াত কেঁচা কেঁচা চব আৰু এতিয়া আকৌ আমি যাবলৈ ল'লোঁ ইয়াৰ পৰা এইখন য'ত আমি আছোঁ খেৰকটীয়া যি জেগাডোখৰ এখন ধাবা আছে তাৰপৰা বোলে আৰু 28 কিলোমিটাৰ গ'লে আমি মাজুলী পাম তোমাৰ পূৰা ভৰি বিষ হৈয়ে আছে ভৰি বিষৰ মাজতে আহিছে মানে তথাপি তহঁতি নেৰ নহয় সেইকাৰণে আহিছোঁ অঁ কেলৈ এৰি দিম আকৌ আমি যিবোৰ বস্তু তোমালোকে যিবোৰ বস্তু দেখা নাই এইবোৰ আমাৰ দেখুৱাত আমাৰ দায়িত্ব ব'লা এইটো ধৰা যোৱা তোমাৰ গন্তব্যস্থানত উঠাগে মই এইফালে মাক লৈ যাওঁ মায়ে কিবা কিবি লৈ আছে আৰু কি লৈছে হয় আপুনি মায়ে একদম স্প্ৰাইট লটো পাই কিবা কিবি লৈ লৈছে আৰু পেলাইও হৈছে দেই তেখেত গ'লে পাছফালে সামৰি সামৰি মই গৈয়ে থাকোঁ হয় 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 মই গৈ মই লৈয়ে লৈছোঁ আহক আপুনি পেলাবহে আহিলে আমি লাহে লাহে হোৱাৰ কাৰণে আমাৰ প্ৰায় 3 ঘণ্টা লাগিলে কিন্তু আপোনালোকে যদি বিচাৰে আৰু 1 ঘণ্টামানৰ ভিতৰত এই গোটেই ডিষ্টেঞ্চটো কভাৰ কৰিব পাৰে আৰু সকলোতকৈ প্ৰথমতে আহি পালোঁ আমি গড়মূৰ সত্ৰ ইয়াতে আছে গড়মূৰ সত্ৰৰ অতিথিশালা আছে এইফালে আমি ভিতৰলৈ যাম আৰু ইফালে ভিতৰলৈ এয়া হৈছে সত্ৰৰ মেইন দুৱাৰ কিন্তু এখন কনষ্ট্ৰাকশ্যন চলি আছে কৈছে ৰাসৰ আগত হৈ যাব কিন্তু সাংঘাতিক গৰম জানেনে পকাখন ফাইনেলি আমি আহি পালোঁহি মাজুলী প্ৰথমখন সত্ৰ চাইছোঁ এয়া হৈছে গড়মূৰ সত্ৰ শ্ৰী শ্ৰী বংশী গোপাল দেৱৰ তো আমি প্ৰথম আহিছোঁ প্ৰথম সত্ৰ এয়াই চাম আহক দেখুৱাম আহক মোৰ মানে জীৱনৰ প্ৰথম সত্ৰ আহিছে গতিকে বহুত বেছি এক্সাইটেড হৈ আছোঁ আপোনালোকক অকণমান দেখুৱাওক এটা কথা কিন্তু ক'ব লাগিব সত্ৰৰ পৰিৱেশটো ইমান বেছি সজীৱ আৰু চাৰিওফালে ইমান বেছি গ্ৰীনেৰী কিবা এটা ভাল লাগি গৈছে জানেনে আৰু তাৰ লগতে অসমীয়া সংস্কৃতিৰ লগত জড়িত বহু কেইবাটাও বস্তুও দেখিলোঁ জেগা আছে গোটেইখিনি এনেইতো বোলে সত্ৰখন এইখিনি পকা হয় গোটেইখন পকা কিন্তু এই মাজৰ যিখিনি পৰ্চন আছে সেইখিনি কিন্তু মাটি হয় মাটি এনেকৈ ফুটিছে ধুনীয়াকৈ মানে কিবা ধুনীয়াকৈ মুচি কাচি থৈছে সমান হৈ আছে ধুনীয়াকৈ আৰু সেই কমপ্লেক্সতে
থাপনা আছে নেকি নাজানো দেই গড়মূৰ সত্ৰ আমি চালো কেনেকুৱা লাগিলে মা ধুনীয়া লাগিলে দেই ভাবি ভগৱানক সদায় ভাবি থকাটো আজি পাই গ'লো আজি কিন্তু আমি অকণমান খালীকে পাইছোঁ মানুহ নাই মানে মানুহ নাই আজি আমি পাওঁতে কিন্তু ইয়াতে ৰাস হয় নেকি ন ইয়াতে বহুত ডাঙৰকৈ ৰাস হয় বোলে আৰু এখন সত্ৰ আছে বোলে আৰু সত্ৰ আছে ন ইয়াতে বহুতকেইখন সত্ৰতে ৰাস হয় তথাপি মানে এইখন বহুত ধুনীয়া সত্ৰ বহুত ভাল লাগিলে মায়ে দিছে শিলিখাতে লাগি আছে আৰু এটা বস্তু দেখুৱাওঁ ৰ'ব আমি মানে এইজোপা মানে দেখুৱাওঁ মানে কি জানে নে এইজোপা যিজোপা গছত আমি ৰৈ আছোঁ ইমান প্ৰকাণ্ড গছজোপা কিহৰ গছ এইজোপা কিহৰ গছ জানেনে মা শিলিখা নহয় বকুলৰ গছ মই বকুলৰ গছ ইমান ডাঙৰ মানে কেতিয়াও দেখা নাই দেই মই ভাবিছোঁ ইমান ডাঙৰ গছজোপা কিহৰ চাওক বকুল গছ লিখা আছে বকুল খাবলৈ ডাঙৰ বকুল গছজোপা বাপৰে আৰু সেয়া হৈ গ'ল আমাৰ সত্ৰ দৰ্শন সত্ৰ হ'ল এতিয়া নেক্সট জানো ক'ত যাম ইয়াতে সুধি লওঁ আমি ওচৰ পাজৰে কি সত্ৰ আছে কিন্তু বহুত ধুনীয়া লাগিলে পৰিৱেশটো আমি সদায় নামঘৰ গৈ থকা মানুহে আমি সত্ৰৰ কথাটো নাজানো কেনেকুৱা লাগিলে সত্ৰ তোমাৰ চেণ্ডেল ভাল লাগিলে আপোনাক মই ইমান চিঞৰিছোঁ ৰ'বচোন ফটোখন মানে দেৰি হৈছে যে সেইকাৰণে গুচি আহিছোঁ একো নাই দিয়া আমি এতিয়া নেক্সট সত্ৰ যাম সেই সত্ৰ এইবাৰ আমি আহিলোঁ বেঙেনাআটী সত্ৰলৈ আহিলোঁ আমি কমলাবাৰী সত্ৰলৈ আচলতে আহি আছিলোঁ তেতিয়া আমাৰ ৰাস্তা ভুল হৈ গ'ল তেতিয়া আমি আহি পাই গ'লোঁ সেই বেঙেনাআটী সত্ৰ আমি এইখনো চাম নাজানো যে আচলতে ক'ত ক'ত কি আছে কি চালে ভাল হ'ব তথাপি যিকেইখন পাইছোঁ তেনেকৈ চাই চাই গৈ আছোঁ এতিয়া এখন চাম আমি এতিয়া সত্ৰখন কেনেকুৱা লাগিলে তোমাৰ এতিয়া আমি বেঙেনাআটী সত্ৰ চালোঁ ভাল লাগিলে চাই ইয়াত মানে কি হয় যোন আছিলে আমাক বৰ ধুনীয়াকৈ বুজাই দিলে ক'লে কথাখিনি গুহাৰ্থটো গম পালোঁ বৰ ধুনীয়া দেই পৰিৱেশটো ইয়াৰ এতিয়ালৈ একেবাৰে দুপৰীয়া 2টা বাজি গ'ল সাংঘাতিক এটা ভোক লাগিছে আমি আহি পালোহি কমলাবাৰী টাউনতে আছোঁ দেই এইখিনি এৰিয়া মই ফলকবোৰত যে আছে তাৰ নামটো পঢ়িহে কৈছোঁ ছোৱালীজনী ভাগৰ লাগি গৈছে আইতাকৰ কোলাত হৈ গৈছেগৈ তাই এতিয়া আমি দুভাগ সত্ৰ চালোঁ এতিয়া খাই লওঁ বুলি ভাবিছোঁ ইয়াতে সোধোতে এতিয়া আমি কমলাবাৰী এৰিয়াটোত আছোঁ তেতিয়া ক'লে যে মান ধনিয়াখন বহুত ভাল হ'ব ত' মান ধনিয়াতে খাওঁ এখন আহা যিহেতু এখন অসমীয়া থালি খাম বুলি ভাবিছোঁ মাজুলীত আহি পেলাই সকলোৱে ক'লে যে মান ধনিয়া বুলি এখন আছে বৰ ধুনীয়া পায় বুলি ভাবিছোঁ তালৈকে আহোঁ এয়া সকলো অপেক্ষা কৰি আছোঁ জানেনে খানাটো আহোঁতে প্ৰায় এঘণ্টা লগালে ইমান দেৰি লগাইছোঁ ভোক লাগিছে কিন্তু ফাইনেলি যেতিয়া থালিখন আহিলে একেবাৰে ইমপ্ৰেছ ৰহৰ দাইল বুটৰ দাইল এইফালে অকণমান চয়াবিন যে আছিলে তাৰ এখন তৰকাৰী কচু পিটিকা এইফালে আছে খাৰলি মানে খৰিচা দেই এটা ড্ৰাই খৰিচা এইটো পানীত থাকে যে সেইটো খৰিচা বাদামৰ চাটনি আৰু এইফালে কিবা চালাড অলপমানো আছিলে আৰু কিবাকিবি ধেৰ ৰঙালাও ভাজি সৰু আলু ভাজি সাংঘাতিক ধৰণে ভাল থালখন একদম ভৰাই পুৰাই দিছে পাপৰ নেমুটো আছিলে গতিকে সকলোৱে তৃপ্তিৰে খালোঁ ভাত সাজ কিন্তু গৰমে গৰমে খাই বৰ ভাল লাগিলে জানে খাই বৈ উঠি আমি ৰৈ নাথাকিলোঁ লগালগ আহিলোঁ উত্তৰ কমলাবাৰী সত্ৰ আমাৰ এই কি হিমাংশু আছিলে মানে হিমাংশু ইমান অকণমানি আমাৰ ভকত মই প্ৰথম লগ পাইছোঁ ইয়াৰ অকণমানি ভকতে হয় ন তুমি কৈছোঁ ইয়াত কি শিকা তুমি ইয়াত নাচ গান বৰগীত ফুল নেগেৰা তুমি চব জানা প্ৰসংগলি কি কৰা আৰু স্কুল যোৱা নে তোমালোক ইয়াতে যোৱা ওচৰতে ইয়াৰ পৰা অহা যোৱা কৰা বা এতিয়া পৰীক্ষা আছে নেকি তোমালোক হ'ব আৰু বা মা দেউতাহঁত আহেনে বাৰ্থডে হ'লে ৰাসত হ'লে আহে মানে বাকী ইয়াতে থাকে আৰু তোমাৰ ফ্ৰেণ্ড আছেনে ইয়াত কিমানজন আছে লগত দিয়া ভাল লাগিলে দেই বাই 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 এটা কৰি দিয়া বাই আমি আহি পালোহি উত্তৰ কমলাবাৰী সত্ৰ পালোহি আৰু এইখন সত্ৰ সঁচাকৈ ইমান ডাঙৰ সত্ৰ হয় আৰু সকলোতকৈ ভাল মানে ডাঙৰ সত্ৰ মানে কি জানে ভাল লাগিছে মনটো কি কাৰণে আগৰ যিকেইখন সত্ৰত আমি গ'লোঁ তাত মানে তেনেকুৱা ধৰণৰ নাম প্ৰসংগ একো হোৱা নাছিলে হয়তো হৈ গ'ল আমি অকণ দেৰিকৈ পালোঁগৈ কিন্তু ইয়াত আহি যেতিয়া পাইছোঁ দূৰৰ পৰা একদম খোলৰ মাত শুনিছোঁ মানে ইমান ভাল লাগিছে নহয় ত' গায়ন বায়নে পূৰা ধুনীয়াকৈ গাই আছে আমি সেইটো দেখা পালোঁ সেইটোৱে আচলতে চাম বুলি ভাবি আছিলোঁ আমি যদি সত্ৰলৈ আহোঁ মাজুলী সত্ৰ এটলিষ্ট সেইটো যদি চাবলৈ পাওঁ ভাল লাগে চ' সেইটো এটা মনৰ আশা মানে পূৰা পূৰ হৈ গৈছেগৈ পূৰা ধুনীয়াকৈ গাই আছে বহি পেলাই শুনিলোঁ পূৰা আৰু এতিয়া অকণমান ঘূৰি পকি যাওঁগৈ আৰু ইয়াত সেই সঁচাকৈ মনটো ইমান ভাল লাগিছে আমি সকলোৱে বহিলোঁ ইয়াত শুনিলোঁ আৰু জানেনে যেনেকুৱা ধৰণে ভাবিছিলোঁ মাজতে সম্পূৰ্ণ তেনেকুৱা ধৰণৰ এতিয়া পিছে আমি সন্ধিয়ালৈকে বহাৰ পাছত ভাবিলোঁ যে ক'ৰবাত ৰেষ্ট ল'বলৈ যোৱা ভাল হ'ব দুইজন মা দেউতাক লৈ আৰু ঘূৰিব নোৱাৰিম গতিকে আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ নমস্কাৰ